নমস্কাৰ মোৰ ইউটিউব চেনেল লাৰ্ণ টু লাৰ্ণলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকক ক্লাছ 10ৰ 1.2 চেপ্টাৰৰ কুৱেশ্যন নম্বৰ 7 টো সলভ কৰি দিম। তোমালোকে অলপ ভাল কৰি চাবা আৰু তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাবা, ঠিক আছে। এই 7 নম্বৰ প্ৰশ্নটো দিয়া আছে কি এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে, মানে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ইয়াতে কৈছে কি আমাৰ ঘূৰণীয়া এখন খেলপথাৰ আছে, তাৰ চাৰিওফালে আৰু ঘূৰণীয়া এটা ৰাস্তা আছে, তাৰ সেই ৰাস্তাটোত কি কৰিব সোনিয়া আৰু ৰবিয়ে কি কৰিব গাড়ীৰে ঘূৰিব, একেটা সময়তে ষ্টাৰ্ট হ'ব আৰু কি কৰিব সেই সময়তে কি কৰিব ইয়াত কৈছে কি একেটা সময়তে ঘূৰিব সোনিয়াৰ, তেতিয়া একেটা সময়ত ঘূৰোতে সোনিয়াৰ সময় লাগে 18 মিনিট আৰু ৰবিৰ সময় লাগে 12 মিনিট। তেনে ক্ষেত্ৰত কি তাৰপিছত কৈছে কি ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰিছে, মানে এটা পজিশ্যনতে প্ৰথমতে আমি যেনেকৈ দৌৰ খেল আৰম্ভ কৰোঁ একেটা সময়তে আমি আৰম্ভ কৰোঁ, কোনোবাই সোনকালে পায় কোনোবাই অলপ দেৰিকৈ পায়, মানে কাৰোবাৰ সময় অলপ বেছি লাগে কাৰোবাৰ সময় অলপ কম লাগে। ঠিক তেনেকৈ সিহঁতৰো যে মানে গাড়ীখন যে ঘূৰিব ফিল্ডখনত সিহঁতৰো কাৰোবাৰ সময় লাগিছে, সময় কম লাগিছে আৰু কিছুমানৰ সময় বেছি লাগিছে। ইয়াত কি কৈছে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব, মানে এতিয়া কাৰোবাৰ কম হৈছে কাৰোবাৰ বেছি হৈছে, মানে কোনোবাই সোনকালে পালে কোনোবাই দেৰিকৈ পালে। তেতিয়াহ'লে আমাৰ আৰম্ভণি বিন্দুটো পাবলগীয়া হ'লে কিমান সময়ৰ পিছত পাবলগীয়া হ'লে আমি কি কৰিম, এই যি দুটা সময় আছে সময় দুটা 18 মিনিট আৰু 12 মিনিট, সেই দুটা সময়ৰ আমি কি কৰিম লসাগু উলিয়াম। লসাগু উলিয়ালে যিটো আমাৰ হ'ব সেইটোৱে হ'ব আমাৰ কি মানে সেই সময়টোৱে হ'ব আৰম্ভণি বিন্দুটোত লগ লগাৰ সময়। এতিয়া আমাৰ ইয়াত আমি ধৰি লৈছোঁ এখন ঘূৰণীয়া ফিল্ড, এই ঘূৰণীয়া ফিল্ডখনত কি হৈছে ইয়াতে মই ধৰি লৈছোঁ ইয়াতে ষ্টাৰ্ট কৰিব, এইটো ধৰি লৈছোঁ প্ৰথমতে আছে সোনিয়া আৰু তাৰপিছত আছে এইটো ৰবি, একেটা মানে মাৰ্জিনত একেটা সময়তে ষ্টাৰ্ট কৰিব। এই ষ্টাৰ্ট কৰি এনেকৈ ঘূৰি 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 গৈ পেলাই এপাক দিব, দুইটাই এপাক দিব, দিওঁতে এই বিন্দুটো পাওঁতে সোনিয়াৰ সময় লাগিছিলে 18 মিনিট আৰু ৰবিৰ সময় লাগিছিলে 12 মিনিট। এতিয়া প্ৰশ্ন হ'ল দুইজনে একে সময়তে যদি এনেকুৱা এটা সময় উলিয়াব দিছে যিটো সময়ৰ পিছত সিহঁতে এনেকৈ ঘূৰোতে 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 কি হ'ব দুইজনে একেটা সময়তে যিটো সময়ত আৰম্ভ কৰিছিলে আৰু ফিনিচিং টাইমটো মানে শেষ হোৱাৰ টাইমটো মানে য'ত শেষ হ'ব সিহঁতে সেই টাইমটো একে হয়, মানে একেটা সময়তে এই মানে লাইনডালত সিহঁতে উপস্থিত হ'ব পাৰে। এইটো প্ৰশ্নটো আমি তেতিয়াহ'লে আমি কি কৰিম, সিহঁতে কি কৰিব আমাৰ এতিয়া দুইটা সময়ৰ আমাৰ কি কৰিব লাগিব লসাগু উলিয়াব লাগিব। লসাগু উলিয়ালে আমাৰ কি হ'ব 18 মিনিট আছিলে, 18ৰ লসাগু কিমান হ'ব, 18 আমি কেনেকৈ পাম, আমি ছুটি নিয়মৰ হৰণ কৰিলে কি হ'ব 18 কৰিলে 2 দি 9, 3 দি 3, ঠিক তেনেকৈ 12 কৰিলে আমাৰ কি হ'ব 2 দি কৰিলে 6, 2 দি কৰিলে 3। তেতিয়াহ'লে 18 মানে কিমান হ'ল 2 পূৰণ 3 পূৰণ 3, তাৰ মানে কি হ'ল 2 আৰু 3 দুটা আছে 3 স্কোৱাৰ, ইয়াতে একেটা আৰু ইয়াত আছে 12টো কি হ'ব 2 পূৰণ 2 পূৰণ 3, তাৰ মানে কিমান হ'ল ইয়াতে 2 দুটা আছে 2 স্কোৱাৰ আৰু 3 এটা আছে 3 এটা। আমাৰ লসাগু মানে কি হৈছে, লসাগু মানে হ'ল
আমাৰ উচ্চতম ঘাতটো একে সংখ্যাৰে উচ্চতম ঘাতটো আহিব ল সা গু। ইয়াৰ 2ৰ ইয়াতে ঘাত 1, ইয়াত 2, মানে উচ্চতম ঘাত হ'ল 2 আৰু ইয়াত 3ৰ উচ্চতম ঘাত হৈ আছে 2 আৰু 3ৰ ইয়াতে ঘাত হৈ আছে 1, মানে উচ্চতম ঘাত 3 স্কোৱাৰ আহিব। তাৰ মানে কিমান হ'ল এতিয়া চোৱা 2 স্কোৱাৰ মানে 4, 3 স্কোৱাৰ মানে 9, 4 9 গুণে 36, মানে সিহঁতে দুয়োজনে কি কৰিব 36 মিনিট পিছত সিহঁতে কি কৰিব তেওঁলোকে দুইজনে মানে সোনিয়া আৰু ৰবিয়ে তেওঁলোকে কি কৰিব আকৌ আৰম্ভণি বিন্দুত লগ লাগিব। নিশ্চয় বুজি পালা? মানে ইহঁতে 36 মিনিটৰ পিছত এনে ঘূৰোঁতে 36 মিনিটৰ পিছত আকৌ ইয়াত লগ হ'ব দুইজনে। ঠিক আছে, আজিলৈ ইমানেই। তোমালোকৰ যদি ভিডিঅ'টো অলপো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু কিবা বুজি নাপালে কমেণ্টত তোমালোকে ক'বা। ঠিক আছে, থেংক ইউ।